Good morning, my dear students. ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছো Mendel's first law, that is law of dominant. We have already discussed Mendel's second law, that is law of segregation. এটা কথা ক'বলৈ ৰৈ গৈছে ইয়াৰ আগৰ ক্লাছত যে law of segregation যেটো অসমীয়াত যাক পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয় তাৰ অন্য এটা নাম হৈছে জনন কোষৰ বিশুদ্ধতাৰ সূত্ৰ. Law of purity of gametes. I have already discussed that Mendel's first law and second law that was based on monohybrid cross. First law was law of dominant, that is also called one gene inheritance. Mendel's second law is law of segregation. That is also called a law of purity of gametes. I have already explained regard this one. So মই ইয়াৰ আগৰ ক্লাছত কৈছো তোমালোকক যে আমি আসলতে Mendel's third law হেইটোৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অকনমান আগৰ দুটা লৰ লগত জড়িত ইম্পৰ্টেন্ট এই চেপ্টাৰৰ ইম্পৰ্টেন্ট কেইটামান পইণ্ট we have to focus that one. Number 1 কব লাগিব. Number 1 হৈছে incomplete dominance. Incomplete dominance অসমীয়াত অসম্পূৰ্ণ প্ৰভাৱিতা বুলি কয়. According to first law, you have got that if cross takes place in between one pair of contrasting trait in first generation, according to first law, only one allele become expressed, another does not express. But yet, in this regard, incomplete dominance, ami etia ji kotha patim je incomplete dominance and codominance. Incomplete dominance মানে হৈছে অসম্পূৰ্ণ প্ৰভাৱিতা. তানে সম্পূৰ্ণকৈ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে. অসম মটৰমাহৰ গছ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত যেতিয়া প্ৰজনন হ'বলৈ দিয়া হৈছিল তেতিয়া মেণ্ডেলৰ প্ৰথম সূত্ৰ মতে যে অসম মটৰমাহৰ গছ হৈছিল, কিন্তু ইয়াৰ ক্ষেত্ৰত অকনমান মেণ্ডেলৰ কথা মতে নচলিলে এক্সপেৰিমেন্ট বিলাক. এই এক্সপেৰিমেন্ট বিলাক যাক পোস্ট মেণ্ডেলিয়ান এক্সপেৰিমেন্ট বুলি কোৱা হৈছিল, এই এক্সপেৰিমেন্ট বিলাক মেণ্ডেলৰ মতে নহল, ইয়াতে অকনমান বেলেগ হল. আমি এটা এক্সাম্পল ক'ব পাৰো ইন ৰিগাৰ্ড ইনকমপ্লিট ডমিনেন্স. মেণ্ডেলৰ পৰৱৰ্তী সময়ৰ কিছুমান সাইন্টিস্টে কি কৰিছিল, হাইব্ৰিডেশন এক্সপেৰিমেন্ট কিছুমান কৰিছিল. কেনেকুৱা যে red flower of 4 o'clock. Red flower of 4 o'clock যা অসমীয়াত সন্ধ্যামালতী গছ বুলি কয়. ৰঙা ফুলযুক্ত সন্ধ্যামালতী গছ আৰু বগা ফুলযুক্ত white flowered, red flowered and white flowered এই দুজোপা গছৰ মাজত 4 o'clockৰ মাজত যেতিয়া ক্ৰসিং কৰিব দিছিল তেতিয়া ফাৰ্স্ট জেনাৰেশন নিয়ম মতে ৰেড বা হোৱাইট কিবা এটা হ'ব লাগে, কিন্তু both become unexposed. ইয়াতে কি হল, পিংক কালাৰ ফ্লাৱাৰ পাইছিল. মেণ্ডেলৰ পৰৱৰ্তী সময়ৰ কিছুমান সাইন্টিস্টে ৰঙা ফুলযুক্ত আৰু বগা ফুলযুক্ত সন্ধ্যামালতী গছৰ মাজত যেতিয়া স্বপৰাগযোগ হ'বলৈ দিছিল, ফাৰ্স্ট জেনাৰেশনত তেওঁলোকে পিংক কালাৰৰ ফ্লাৱাৰ পাইছিল. পিংক কালাৰৰ স্নেপড্ৰেগন প্লেন্ট বুলি কোৱা হয়, স্নেপড্ৰেগন প্লেন্ট সন্ধ্যামালতী গছ পাইছিল. তাৰমানে ৰঙায়ো এজ ৰেডটো যদি ডমিনেন্ট এলিল হয়, হোৱাইটটো যদি ৰিসেসিভ এলিল হয়, ইন ফাৰ্স্ট জেনাৰেশন both become unexposed. One intermediate color become developed. That is the incomplete dominance. অসম্পূৰ্ণ প্ৰভাৱিতা এইটোকে.
ইয়াৰ পৰৱৰ্তী সময়ত আমি পাতিব লাগিব কোডমিনেন্স এতিয়া আমি কোডমিনেন্সৰ কথা পাতিম কোডমিনেন্সৰ কথা পাতিম এতিয়া ইয়াক অসমীয়াত সহপ্ৰভাৱিতা বুলি কয় কোডমিনেন্স মানে সহপ্ৰভাৱিতা কো ইকুৱেলি বিকাম ডমিনেন্ট এই ক্ষেত্ৰত কেনেকুৱা হৈছিল ৰেড কোটেড কেটেল আৰু হোৱাইট কোটেড কেটেল ৰঙা নোমযুক্ত আৰু বগা নোমযুক্ত কেটেল বিলাকৰ মাজত গৰু মহৰ মাজত যদি প্ৰজনন হ'বলৈ দিয়া হয় তেতিয়াহলে ফাৰ্স্ট জেনাৰেশনত ৰেড বা হোৱাইট যিকোনো এটা হ'ব লাগে একৰ্ডিং টু মেন্ডেলছ ফাৰ্স্ট ল কিন্তু তেওঁলোকে কি পাইছিল সাইন্টিস্ট বিলাকে পাইছিল ৰন কালাৰ ৰন কোটেড ৰন মানে কজলা বৰণৰ গৰু মহ পাইছিল ৰঙা নোমযুক্ত আৰু বগা নোমযুক্ত দুটা কেটেলৰ মাজত যদি প্ৰজনন হ'বলৈ দিয়া হয় ফাৰ্স্ট জেনাৰেশনত কেতিয়াবা কি হয় ৰন কোটেড কজলা বৰণৰ কেটেল পোৱা যায় আৰু এই কজলা বৰণৰ যেটো কেটেল আছে হেতু যদি তুমি দূৰৰ পৰা তাক কজলা দেখা পাইছা কিন্তু যদি তুমি অচৰলৈ গৈ পেলাই নোমবিলাক যদি লিৰিকি বিদাৰি সোৱা দেখা পাবা তাত কিছুমান হোৱাইট কালাৰো আছে আৰু কাখত ৰেড তাৰমানে ৰেড কালাৰ এডাল নোম দেখা পাইছা তাৰে কাখত হোৱাইট কালাৰ নোম এডাল দেখা পাইছা তাৰমানে ৰেড এণ্ড হোৱাইট both equally become dominant ৰঙা আৰু বগা দুয়ো ধৰণৰ নম ইকুৱেলি পোৱা গৈছে সাৰাউণ্ডিং দা কেটেলছ বডি গতিকে ইয়াত সোৱা ইয়াত কোডমিনেন্স দুয়োটা ইকুৱেলি ডমিনেন্ট হৈছে আৰু এটো হৈছে কোডমিনেন্স কি প্ৰবলেম ইয়াৰ পিছত অন্য এটা ইম্পৰ্টেন্ট পইণ্ট আমি ইয়াতে পাতিব লাগিব আৰু হেতু হৈছে মাল্টিপল এলিল আৰু কোডমিনেন্স এই দুয়োটা আমি একেলগে আলোচনা কৰিব পাৰিম মাল্টিপল এলিল এণ্ড কোডমিনেন্স এই দুয়োটা বস্তু আমাৰ একেলগে আলোচনা কৰিবলৈ সুবিধা হ'ব তাৰমানে কোডমিনেন্স যেটো if we go towards the blood group তোমালোকে জানা যে আমাৰ যেটো ব্লাড গ্ৰুপ তোমাৰ ব্লাড গ্ৰুপ A পজিটিভ এৰ বা B পজিটিভ তেৰ B নেগেটিভ তেৰ বা আকৌ AB পজিটিভ বা AB নেগেটিভ এই যে ব্লাড গ্ৰুপ বিলাক A হৈছে B হৈছে AB হৈছে O হৈছে AB দুয়োটা একেলগে AB হা কোডমিনেন্স তো কেনেকুৱা যে ব্লাড গ্ৰুপৰ ক্ষেত্ৰত মানুহৰ ব্লাড গ্ৰুপৰ ক্ষেত্ৰত ABO ব্লাড গ্ৰুপ যেটো এটো কোডমিনেন্সৰ এক্সাম্পল কোডমিনেন্সৰ ক্ষেত্ৰত অকমান পিছত বেছি স্পষ্টকে বুজি পাবা যেতিয়া when we will focus regard multiple allele then it will be again it can be disclosed এটা কথাটো হৈছে সোয়া ইয়াতে I শব্দটো আইসো এগ্লুটিনিন বুজাইছে ইয়াতে I শব্দটো আইসো এগ্লুটিনিন বুজাইছে ই এবিট এন্টিবডি ইয়াতে IA it is nothing but a allele it is also nothing but a allele we have already explained very distinctly regard the allele it is also a allele যে মানুহৰ ব্লাড গ্ৰুপ কি হ'ব পাৰে A হ'ব পাৰে B হ'ব পাৰে AB হ'ব পাৰে O হ'ব পাৰে O ব্লাড গ্ৰুপক ইউনিভাৰ্সাল ডোনাৰ বুলি কয় AB ব্লাড গ্ৰুপক ইউনিভাৰ্সাল ৰিচিপিয়েন্ট বুলি কয় ইয়াতে সোয়া AB ব্লাড গ্ৰুপত A আৰু B এই দুয়োটা এলিলে ইকুৱেলি এক্সপোজ হৈছে so AB blood group is a classic example of codominance
সেই কথাটো মই ক'ব গৈ আছো AB ব্লাড গ্ৰুপত IA IB both allele equally become dominant. So AB blood group is a classic example of codominance. গতিকে কোডমিনেন্সৰ এক্সাম্পল হিচাপে আমি AB ব্লাড গ্ৰুপৰ কথাটো লিখিব পাৰিম এতিয়া যদি আমি মাল্টিপল এলিলৰ কথা পাতো অসমীয়াত বহু কাৰক বুলি কয় কোডমিনেন্সক অসমীয়াত সহ প্ৰভাৱিতা বুলি কয় মাল্টিপল এলিল এই চেপ্টাৰটোৰ এটা ইম্পৰ্টেন্ট বস্তু মাল্টিপল এলিল means numbers of allele যদি একেলগে থাকে এটা ক্যাৰেক্টাৰ বা এটা ট্ৰেইটৰ এগেইনষ্টত যদি numbers of allele পোৱা যায় তাক মাল্টিপল এলিল বুলি কয় অসমীয়াত বহু কাৰক নৰমালি আমি পাইছো যে প্ৰতিটো ট্ৰেইট নিয়ন্ত্ৰণ কৰিবলৈ তাৰ ব্যাকগ্ৰাউণ্ডত বিহাইণ্ড দা ট্ৰেইট নৰমালি দেয়াৰ আৰ two types of allele one both may be dominant both may be recessive one may be dominant another may be recessive that is hybrid jodi more than two alleles are related for regulating one trait that can be termed as multiple allele or classic example hoise ABO blood group তেজৰ দল যেটো হেতু যদি এটা চৰিত্ৰ হয় সেই চৰিত্ৰটো নিয়ন্ত্ৰণ কৰিবলৈ এলিল নৰমালি দুটা থাকিব লাগে কিন্তু ইয়াতে তিনিটা এলিল পোৱা যায় তোমালোকে ভাবিছা যে ABO ব্লাড গ্ৰুপটো পোৱা নাই ব্লাড গ্ৰুপ চাৰিটা পাইছা A পাইছা B পাইছা O পাইছা AB পাইছা সেই কথাটোক একেলগে ABO ব্লাড গ্ৰুপ বুলি লিখা হৈছে আমি কৈ আছো কি যে এই ABO ব্লাড গ্ৰুপে চাৰিটা ব্লাড গ্ৰুপক বুজাইছে একেলগে মই কৈ আছো ব্লাড গ্ৰুপ নামৰ যেটো ক্যাৰেক্টাৰ ব্লাড গ্ৰুপ নামৰ ক্যাৰেক্টাৰক ৰেগুলেট কৰাৰ কাৰণে তিনিটা এলিল আছে there are three allele behind one character so more than one alternative form of a gene occupying the same locus in a chromosome of a population that is the multiple allele more than two alternative form normally there are two alternative form against every trait more than two alternative form of a gene occupying the same locus in a chromosome of a population that is the multiple allele হবনে এখিনি মাল্টিপল এলিল কোডমিনেন্সৰ কথা মই কলো ABO ব্লাড গ্ৰুপৰ দ্বাৰাই both regard multiple allele as well as codominance কথা পাতিলো এই যে লকাস শব্দটো কলো হেতুৰ বিষয়ে কোৱা নাই তোমালোকক বহু কথা মই কৈছো যে এই চেপ্টাৰটো প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েচন যে চেপ্টাৰ এটা তুমি কিমান ভিতৰলৈ কেনেদৰে গৈ আছা কাৰণ চেপ্টাৰটো যেহেতু এন্ট্ৰেন্স লেভেলত তোমালোকৰ জনাৰ ইচ্ছা আছে এন্ট্ৰেন্সটো বহুত গভীৰতালৈ তলি উদং কৰি আমাৰো এক্সপোজ কৰাৰ ফোকাস কৰাৰ যেহেতু ইচ্ছা আছে গতিকে এই চেপ্টাৰটোত যথেষ্ট abundant numbers of terms topics related with the chapter concerned with the chapter আমি ইয়াৰ আগৰ ক্লাছতো তোমালোকক আমি জিন লকাসৰ কথা কবলৈ গৈছে লকাস what is the লকাসৰ কথা মনত পেলাই দিলে মাল্টিপল এলিলে বাকি সকলোখিনি কথা মোটামুটি স্পষ্টভাৱে আমি পাতিছো বহুখিনি শব্দ আৰু ইয়াতে জেনেটিক ডিজিজৰ বিষয়ে বৰ দীঘলীয়া কৈ আছে কথাটো এনেকুৱা নহয় যে সাৰে এন্ট্ৰেন্সৰ কথা বেছিকে কয় entrance not only refers to NEET exam different numerous entrance examination available তোমালোক বিভিন্ন কেৰিয়াৰ গাইডৰ কথা মই কলো এন্ট্ৰেন্স বুলি কলে আৰু এন্ট্ৰেন্স যে তোমালোকে টেকনিক্যাল এডুকেশনে পঢ়িব লাগিব তেনেকুৱা কথা নাই জুলজিৰ বহু ভিতৰলৈ যাব লাগিলে ডেপথ ষ্টাডি হ'ব লাগিলে এতিয়াৰ পৰা এইবিলাক শব্দৰ লগত সাচিনাকি হৈ থাকিলে আল্টিমেটটো এটা পটেনশিয়াল হিউম্যান ৰিসোৰ্স হ'ব পাৰিবা সো আমি কৈ আছো লকাসৰ কথা
তাৰমানে আমি চেপ্টাৰটোত জেনেটিক্সৰ কথা পাতি আছোঁ বেচিক্যালি জেনেটিক্স শব্দটো 1906 চনত উইলিয়াম বেটছনে আগবঢ়াইছে জেনেটিক্স কি কৈছে নে জেনেটিক্স মানে হেৰিডিটি সেম জেনেটিক্স means the branch of biology that deals with the study of heredity as well as variation that is the genetics he genetics biology এটা branch biological science or এটা branch তাত লকাছৰ বিষয়ে ক'বলৈ গৈছে লকাছ মানে the position of the chromosome on which a gene is standing chromosome যি distinguished location ত এডাল জিন থিয় হৈ থাকে তাকে কোৱা হয় লকাছ বুলি locus is nothing but the position or location where a gene is standing in regard gene মই কৈছো তোমালোক গতিকে লকাছৰ কথাটো ক'ব লাগিব মেন্ডেলছ থাৰ্ড লৰ পিনে গৈ আছো মেন্ডেলছ থাৰ্ড লৰ কথা কোৱাৰ কম বাৰু মেন্ডেলছ থাৰ্ড লৰ পিছতে কাৰণ এই ক্লাছৰ পিছত বা আমাৰ আৰু কেনেকুৱা হয় কাৰণ অনলাইন ক্লাছতে পাও নাই তোমালোক কি পাও কাৰণ চেপ্টাৰটো টোটেল মই ওভাৰঅল এটা যদি চেপ্টাৰটো যদি ওভাৰঅল যদি মই অকনমান ফোকাস কৰো ইয়াত জেনেটিক ডিজিজটো চেপ্টাৰটোৰ এটা ভাইটেল পইণ্ট এটা জেনেটিক ডিজিজ মানে আনুবংশিক ৰোগ জেনেটিক ডিজিজ তোমালোকৰ কিতাপত কিমান তাৰ বিষয় আছে আৰু মই বাৰে বাৰে ক'ব খুজিছো যে এই ক্ষেত্ৰত আজিৰ ক্লাছত মই এটা কথা ক'ব লাগিব যে তোমালোকে কি কিতাপ কিনিবা হেতু এটা সুধিব খুজা তোমালোকে যে মই কি কিতাপ কিনিম আমি কিতাপৰ ক্ষেত্ৰত তোমালোকে ট্ৰুমেন্স বায়োলজি কিনিব পাৰা এবিসি বায়োলজি প্ৰদীপছ দিনেশ সৰিতা আগৰৱালৰ পৰা আৰম্ভ কৰি আমাৰ জিবিডি নহয় এটো বিভিন্ন ধৰণৰ আমাৰ কিতাপ আছে কিতাপৰ সীমা সংখ্যা নাই দিনেশ বায়োলজি সৰিতা আগৰৱালা কিন্তু এই সকলো কিতাপৰ যিমান কিতাপ নপঢ়িলেও তুমি আলটিমেটলি হৈছে এনসিইআৰটিৰ প্ৰতিটো বাক্য এনসিইআৰটিৰ প্ৰতিটো সেন্টেন্সক যদি তোমালোকে মনোযোগ দিয়া দেখা পাবা তোমালোকে জি লেভেলত নগলেও সাকসেস হ'বা জি লেভেলত নগলেও হেতুৱে সো মই জেনেটিক ডিজিজৰ কথা যদি পাতো জেনেটিক ডিজিজ আকৌ দুই ধৰণৰ আছে জেনেটিক ডিজিজ বুলি ক'লে কিছুমান আছে মেন্ডেলিয়ান ডিজিজ কিছুমান আছে ক্ৰোমোজোমেল ডিজিজ মেন্ডেলিয়ান ডিজিজ মেন্ডেলৰ কথা কিয় আহিব যদি যে এডাল ক্ৰোমোজোমত থকা ডমিনেন্ট জিন এটাই এটা কথা নিয়ন্ত্ৰণ কৰে সেই স্পেসিফিক জিনটো যদি ৰিসিসিভ হয় তেতিয়া হলে মানুহজনৰ বেমাৰ এটা হ'ব পাৰে গতিকে ডমিনেন্ট ৰিসিসিভৰ কথা যেতিয়া আহিব তেতিয়াই হৈছে আমাৰ মেন্ডেলিয়ান ডিজিজ বুলি কোৱা হয় মই এটো ক'ব খুজিছো আলটিমেটলি যে জেনেটিক ডিজিজ দুই ধৰণৰ এটা হৈছে মেন্ডেলিয়ান ডিজিজ আৰু এটা ক্ৰোমোজোমেল ডিজিজ মেন্ডেলিয়ান ডিজিজ বুলি ক'লে আকৌ দুটা ভাগ এটা হৈছে অটোজোমেল মেন্ডেলিয়ান ডিসঅৰ্ডাৰ আৰু এটা সেক্স ক্ৰোমোজোমেল মেন্ডেলিয়ান ডিসঅৰ্ডাৰ তাৰমানে অটোজোমেল মেন্ডেলিয়ান ডিসঅৰ্ডাৰ মানে কি যে তোমালোকে জানা আমাৰ 46 ডাল ক্ৰোমোজোম বা 23 জোৰ ক্ৰোমোজোমৰ 22 জোৰ অটোজোম বুলি কয় আৰু বাকি দুডালক সেক্স ক্ৰোমোজোম বুলি কয় এতিয়া সেই অটোজোমত থকা ৰিসিসিভ জিনৰ কাৰণে কিছুমান বেমাৰ হয় অটোজোমত থকা ৰিসিসিভ জিনৰ কাৰণে হোৱা বেমাৰবিলাক কি বুলি সুধিলে আমি ক'ব লাগিব সিকিল সেল এনিমিয়া ফিনাইল কিটোনুৰিয়া পিকেইউ বুলি কোৱা হয় এল কেপটোনুৰিয়া থ্যালাসেমিয়া এলবিনিজম সিস্টিক ফাইব্ৰোসিস এই সকলোবিলাক ডিজিজ অটোজোমেল মেন্ডেলিয়ান ডিসঅৰ্ডাৰ বুলি কয় কাৰণ অটোজোমত থকা স্পেসিফিক কিছুমান ডিস্টিংগুইশড কিছুমান ক্ৰোমোজোমত থকা ৰিসিসিভ জিন ডমিনেন্ট হ'ব লাগিছিল জিনটো ৰিসিসিভ হোৱা কাৰণে এই বেমাৰবিলাক হয় ফিনাইল কিটোনুৰিয়া পিকেইউ এল কেপটোনুৰিয়া থ্যালাসেমিয়া সিকিল সেল এনিমিয়া সিস্টিক ফাইব্ৰোসিস এলবিনিজম এই সকলোবিলাক বেমাৰ আৰু কিছুমান আছে যে সেক্স ক্ৰোমোজোমেল মেন্ডেলিয়ান ডিসঅৰ্ডাৰ বুলি ক'লে আমি হিমোফিলিয়াৰ কথা ক'ব লাগিব কালাৰ ব্লাইণ্ডনেছৰ কথা ক'ব লাগিব মাস্কুলাৰ ডিস্ট্ৰফি ষ্টিফেন হকিঙৰ হৈছিল
নাইট ব্লাইণ্ডনেছ এই সকলোবিলাক আকৌ ছেক্স ক্ৰম'জমেল মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ ইপিনে আকৌ আমি এটা ভাগ কৰিছিলোঁ তোমালোকে নিশ্চয় মনত আছে ক্ৰম'জমেল ডিছঅৰ্ডাৰ মানে হৈছে ড'জ ডিছঅৰ্ডাৰ সেইবিলাক বংশগত ৰোগ যিবিলাক হয় ড'জ ডিজিজ অকাৰ্ছ ডিউ টু দ্য নিউমাৰিকেল চেঞ্জ অফ ক্ৰম'জম ডিউ টু দ্য ক্ৰম'জমেল এবৰিশ্যন some genetic disease may occur those are called chromosomal disorder বুলি ক'লে আকৌ আমি দুই ধৰণৰ ভাগ কৰিব পাৰিম এটা হৈছে অটোজমেল ডিছঅৰ্ডাৰ অটোজমেল ক্ৰম'জমেল ডিছঅৰ্ডাৰ আৰু এটা হৈছে সেক্স ক্ৰম'জমেল ডিছঅৰ্ডাৰ আমি যদি ক্ৰম'জমেল ডিছঅৰ্ডাৰৰ কথা পাতো যে ডিউ টু দ্য নিউমাৰিকেল চেঞ্জ অফ দ্য অটোজম সাম জেনেটিক ডিজিজ সাম ক্ৰম'জমেল ডিছঅৰ্ডাৰ মে টেক্স প্লেছ তেতিয়াহ'লে আমি ক'ব লাগিব ক্ৰম'জমেল ডিছঅৰ্ডাৰ এই যিটো অটোজমৰ ফালৰ যিবিলাক ডিছঅৰ্ডাৰ সেইটো ক'ব লাগিব ডাউন চিনড্ৰম যাক মংগলয়েড ইডিঅ'চি বুলি কয় তোমালোকে মনত ৰাখিব লাগিব এডৱাৰ্ড চিনড্ৰম পটাউছ চিনড্ৰম এবিধ আছে আকৌ ক্ৰাই ডু সেট কেট লাইক ক্ৰাই মেকুৰীৰ দৰে কান্দে শিশুবিলাকে তাৰপিছত আমি আকৌ ছেক্স ক্ৰম'জমেল যিটো ডিছঅৰ্ডাৰ ছেক্স ক্ৰম'জমেল ডিছঅৰ্ডাৰ মানে মই কৈ আছোঁ ডিউ টু দ্য নিউমাৰিকেল চেঞ্জ অফ ছেক্স ক্ৰম'জম সাম জেনেটিক ডিছঅৰ্ডাৰ মে টেক্স প্লেছ এজ ফৰ এক্সাম্পল ক্লিনফেল্টাৰ চিনড্ৰম টাৰ্নাৰ চিনড্ৰম তাৰপিছত ছুপাৰ ফিমেল ছুপাৰ মেল চোৱাচোন মই কিমান যে জেনেটিক ডিজিজৰ কথা মই ক'বলগীয়া হৈছে গতিকে তোমালোকে ক্ৰম'জমেল ডিছঅৰ্ডাৰ বুলি ক'লে ডাউন চিনড্ৰম যাক মংগলয়েড ইডিঅ'চি বুলি কয় ডিউ টু দ্য নিউমাৰিকেল হুইচ অকাৰ ডিউ টু দ্য নিউমাৰিকেল চেঞ্জ অফ অটোজম ডাউন চিনড্ৰম চাই পেলাই শেষ কৰি থ'ব পৰা ক্ৰম'জমেল ডিছঅৰ্ডাৰটো নহয় বোলে তোমালোকে দুটা ষ্টেপ আগুৱাই পেলাই নহয় আমি ডাউন চিনড্ৰমো চাম কিতাপত নাই তথাপিতো চাম পটাউছ চিনড্ৰম এডৱাৰ্ড চিনড্ৰম আমি কিতাপত ক্লিনফেল্টাৰৰ আৰু টাৰ্নাৰৰ বিষয় আছে নহয় এগেইন আই এম গোয়িং টু নো ৰিগাৰ্ড ছুপাৰ ফিমেল ছুপাৰ মেল আমাৰ কিতাপত কেৱল চিকিল চেল এনিমিয়া এলকেপ্টনুৰিয়া থেলাছেমিয়াৰ কথা আছে নহয় আমি ফিনাইল কিটোনুৰিয়াৰ বিষয়েও জানিব লাগিব মাস্কুলাৰ ডিষ্ট্ৰফি আমি ক্লিয়াৰ জানিব লাগিব আৰু চেপ্টাৰটোৰ ভিতৰত যিবিলাক ডাইগ্ৰাম তাৰমানে মই তোমালোকক আল্টিমেটলি তোমালোক সকলোখিনি মেধাৱী কীৰ্তিমান ষ্টুডেণ্ট এই মেধাৱী আৰু কীৰ্তিমান সকলক মই এই কথাটোৱে ক'ম যে তোমালোকে NCERTৰ প্ৰতিটো বাক্যক ৰেছপেক্ট কৰা তোমালোকে প্ৰতিটো NCERTৰ কিতাপখনৰ প্ৰতিটো ডাইগ্ৰামক ৰেছপেক্ট কৰা দেখিবা তোমালোকে 100 নম্বৰ পাবলৈ গৈ আছা তোমালোকে 95ৰ এবভ পাবলৈ গৈ আছা ইয়াৰ মূল নীতি NCERT পৰীক্ষাবিলাক আমি বৰ্ডৰ এক্সামে হওক CBSE এক্সামে হওক বা মেডিকেল এন্ট্ৰেন্সৰ কথাই তুমি নকোৱা যাৰ কথাই নকোৱা তুমি যদি NCERTৰ প্ৰতিটো বাক্যক যদি ৰেছপেক্ট কৰা as well as if you respect the all diagram that is available in your NCERT biology book তেতিয়া দেখা পাবা এটো ক্ষেত্ৰত বেলেগ সাবজেক্টৰ ক্ষেত্ৰতো নিশ্চয় তেনেকুৱা তেখেতসকলে জানিব স্যাৰ বাইদেউসকলে কিন্তু এই তাৰমানে আমাৰ NCERTৰ প্ৰতিটো বাক্যতে গুৰুত্বপূৰ্ণ প্ৰতিটো ডায়াগ্ৰাম গুৰুত্বপূৰ্ণ এনিৱে আমি এতিয়া কথা পাতিব খুজিছো মেণ্ডেলছ থাৰ্ড ল এই চেপ্টাৰটোত কিমান পইণ্ট আছে এইফালে সেক্স ডিটাৰমিনেশ্যন অফ হিউম্যান বিং আছে মেল হলে 44A plus XY ফিমেল হলে 44A plus XX এই যে কিছুমান দম্পতিৰ ফিমেল হয় পুৰণি পুৰুষ প্ৰধান সমাজে মেলৰ কাৰণে যে ফিমেল হয় ফিমেলৰ ব্যাকগ্ৰাউণ্ডত যে মেলবিলাকৰ পৰা ক্ৰম'জম আহি সেক্স ক্ৰম'জম X আহিব নে Y আহিব তাৰ ওপৰত ভিত্তি কৰিহে যে সন্তানবিলাক মেল হ'ব নে ফিমেল হ'ব সেই বস্তুটো সেক্স ডিটাৰমিনেশ্যন অফ হিউম্যান বিং এই কথাবিলাক আছে এই চেপ্টাৰটোত আছে লিংকেজ এণ্ড ক্ৰছিং অভাৰ এই চেপ্টাৰটোৰ দুটা ইম্পৰ্টেণ্ট পইণ্ট লিংকেজ মানে কি এডাল ক্ৰম'জমত একেলগে থকা জিনবিলাক পেৰেণ্টছৰ পৰা অফস্প্ৰিঙলৈ গুচি যোৱা যিটো ঘটনা সেইটোৱে লিংকেজ মোৰ মা দেউতাৰ লগত মোৰ কিছু পাৰ্থক্য আছে মোৰ মা দেউতাৰ লগত মোৰ যিখিনি পাৰ্থক্য মোৰ গ্ৰেণ্ড পেৰেণ্টছৰ লগত মোৰ পাৰ্থক্যতকৈ কম হ'ব
মোৰ মা দেউতাৰ লগত মোৰ বেছি সাদৃশ্য আছে মোৰ গ্ৰেণ্ড পেৰেণ্টছৰ লগত মোৰ অলপ কম সাদৃশ্য আছে এই যে মোৰ মা দেউতাৰ লগত যে সাদৃশ্য আছে that belongs to linkage তাৰমানে এতিয়া মই এই কথাটো ক'ব খুজিছোঁ যে মই আমাৰ কৰ্তৃপক্ষই 3টা ক্লাছৰ কাৰণে ৰুটিন এখন মই পাইছোঁ সেই অনুযায়ী এটো 3 নম্বৰ ক্লাছ আমি আশা কৰিছোঁ 3 নম্বৰ ক্লাছৰ পিছত নৰমালি ফিজিক্যালি আমি ক্লাছ কৰিব পাৰিম বুলি গতিকে তেতিয়া আমি খুব স্পষ্টকৈ আমি ৰৈ যোৱা বস্তুখিনি এগেইন আমি ফোকাস কৰিম কিন্তু আজিৰ ক্লাছত মই গোটেইখিনি আনিব খুজিছোঁ মেন্ডেলছ থাৰ্ড লটো দীঘলীয়া that is also called dihybrid cross এটো জাস্ট মই টাচ কৰিম কিন্তু হেতুৰ কথা বেছিকে মেন্ডেলছ থাৰ্ড লৰ বিষয়ে খুব ধুনিয়াকে ক্লিনকে আমি ফোকাস কৰিব গলে বাকি বহু কথা ৰৈ যায় সেইকাৰণে মই এই মুহূৰ্তত আকৌ লিংকেজ আৰু ক্ৰসিং ওভাৰ মনত পেলাইছো এই চেপ্টাৰটো লিংকেজ মিন্স সিমিলাৰিটি সহলগ্নতা এডাল ক্ৰোমোজোমত একেলগে থকা জিনবিলাক একেলগে পেৰেন্টছৰ প্ৰজেনিলৈ গুছি যোৱা যেটো ঘটনা তাক সহলগ্নতা বুলি কয় linkage refers to the tendency of the transposition of the linked gene from parents to offspring whereas crossing over is a more mother লগত more পাৰ্থক্য আছে that belongs to crossing over that is the result of crossing over মানে gene recombination you have got genetic recombination in meiotic cell division you have to remind prophase 1 leptotin zygotin pekitin গটিকে পেকিটিন স্টেজৰ কথা মনত পৰিলে তোমালোকৰ ক্ৰসিং ওভাৰৰ কথা মনত পৰিব ওচৰা-ওচৰি থকা দুডাল এই দুডাল ক্ৰোমোজোম এই ক্ৰোমোজোম দুডাল ক্ৰোমেটিড হৈ গল এই দুডাল ক্ৰোমেটিড এনেকুৱাকে হল এক্স লাইক স্ট্ৰাকচাৰ কাইজমা ফৰ্মেশন এটা সময়ত সিঙি যাব সিঙি গৈ পেলাই এইখিনি অংশ ইয়াত যাব এইখিনি অংশ ইয়াত যাব মই এটা সিঙি দেখুৱাব নোৱাৰো গটিকে এইটো বস্তু হৈছে crossing over is nothing but the exchange of segment in between non-sister chromatid that is the crossing over which takes place in Pekitin stage of the prophase 1 of the first meiotic cell division of the meiosis or meiotic division that is known as reduction cell division good that crossing over is nothing but the raw material of the evolution এই চেপ্টারটোত মিউটেশনৰ কথা আছে মিউটেশন তো ইম্পৰ্টেন্ট এই চেপ্টারটো পৰা 2 মাৰ্কছৰ কোৱেশ্চন আহে মিউটেশন ইজ নাথিং বাট দ্য সাডেন জেনেটিক চেঞ্জ মিউটেশন বুলি ক'লে আকৌ এই চেপ্টারটোত পয়েন্ট মিউটেশন বা ক্ৰোমোজোমেল মিউটেশনৰ কথা আহে পয়েন্ট মিউটেশন মানে আকৌ জিন মিউটেশন এটা আছে এটা ফ্ৰেম শিফট মিউটেশন ক্ৰোমোজোমেল মিউটেশন বুলি কোৱাৰ লগে লগে আকৌ এনিপ্লয়ডিৰ কথা আহে পলিপ্লয়ডি twice n plus 1 হোৱা কাৰণে 46 হ'ব লাগিছিল 47 হল তেতিয়া বেমাৰ হ'ব twice n minus 1 হোৱা কাৰণে বেমাৰ হ'ব এটো এনিপ্লয়ডি পলিপ্লয়ডি মানে যেটো প্লেন্সৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় twice n হ'ব লাগিছিল কিন্তু thrice n হল 4n হল গটিকে হেবিলাক পলিপ্লয়ডি কিমান যে পইণ্ট আছে এই চেপ্টাৰটোত লিংকেজৰ কথা কলো ক্ৰসিং ওভাৰৰ কথা কলো এনিপ্লয়ডি পলিপ্লয়ডি পলিজেনিক ইনহেৰিটেন্স এপিষ্টেসিস হাইপোষ্টেসিস তনে বহুত দীঘলীয়া চেপ্টাৰ এতিয়া যদি মেন্ডেলছ থাৰ্ড লৰ কথা আমি অকনমান পাতো তেতিয়া মেন্ডেলছ লখিনি অন্তত ফিনিশ হৈ যাব মেন্ডেলছ থাৰ্ড ল মেন্ডেলছ থাৰ্ড ল is called law of independent assortment law of independent assortment অসমীয়াত কোৱা হয় স্বতন্ত্ৰ বিন্যাস সূত্ৰ অসমীয়াত স্বতন্ত্ৰ বিন্যাস সূত্ৰ বুলি কোৱা হয় মেন্ডেলছ থাৰ্ড ল was based on dihybrid cross that was performed by Gregor Johann Mendel according to Mendel's third law two pairs of contrasting allele or two pairs of contrasting traits may mixed up in the first generation randomly but at the time of gamete formation they independently separate from each other later again they rearrange producing both parental as well as hybrid progeny দুজোৰ বেলেগ বেলেগ বৈশিষ্ট্য বংশ পৰিক্ৰমাৰ সময়ত পিছৰ জুনত একত্ৰিত হলেও পিছত জননকোষ সৃষ্টিৰ সময়ত প্ৰতিটো বৈশিষ্ট্য বা প্ৰতিটো লক্ষণ এটাই আনটোৰ পৰা পৃথক হৈ আহে
পৃথক হৈ আহি পেলাই সিহঁতে পৰস্পৰৰ লগত পুনৰ লগ লাগে মেণ্ডেলছ থাৰ্ড লটো দীঘলীয়াকৈ আমি আলোচনা কৰিব লাগিব মেণ্ডেলছ আমি আগতে মনোহাইব্ৰিড ক্ৰছৰ কথা পাতিছোঁ ডাইহাইব্ৰিড ক্ৰছৰ কথা পাতিছোঁ মনোহাইব্ৰিড ক্ৰছ মানে ক্ৰছিং in between one pair of contrasting trait dihybrid cross মানে crossing between two pairs of contrasting trait কিন্তু আমি এটা কথা পাতা নাই জিনোটাইপিক ৰেশিও ফিনোটাইপিক ৰেশিও phenotypic ratio of the monohybrid cross is 3:1 genotypic ratio of the monohybrid cross is 1:2:1 phenotypic ratio of the dihybrid cross is 9:3:3:1 genotypic ratio of dihybrid cross is 1:2:2:4:1 1:2:1:2:1 12 crore 24 lakhs 12,121 1:2:2:4:1 1:2:1:2:1 কেনেকুৱা হ'ল হে সকলো কথা খুব স্পষ্টকৈ আমি পানেট স্কোৱাৰৰ দ্বাৰা পানেট স্কোৱাৰ এই চেপ্টাৰটোৰ এটা ইম্পৰ্টেণ্ট বস্তু পানেট স্কোৱাৰ ইজ নাথিং বাট আমি পেডিগ্ৰী এনালাইচিছৰ বিষয়ে চেপ্টাৰটো পাতিব আছে এই চেপ্টাৰটোৰ পৰা প্ৰায় প্ৰতি বছৰে প্ৰেক্টিকেলত 3 বা 4 মাৰ্কছৰ পেডিগ্ৰী এনালাইচিছ আহে পানেট স্কোৱাৰ পানেট বৰ্গ বুলি কয় RC পানেট বিজ্ঞানীৰ নাম আৰু পেডিগ্ৰী এনালাইচিছ এই চেপ্টাৰটোৰ দুটা উল্লেখযোগ্য উপাদান পানেট স্কোৱাৰ ৰেফাৰ্ছ টু দ্য গ্ৰাফিকেল square type table on which calculation can be performed very easily. That is the Punnett square that is necessary in regard dihybrid cross or in regard monohybrid cross. The Punnett square খুব important Punnett square. Punnett square বিলাকত আমি টেবুল বিলাক বনাব লাগিব important. Pedigree analysis এই চেপ্টাৰটোৰ important বস্তু বুলি মই ক'লোৱে pedigree analysis is nothing but the graphical analysis with the help of which we can determine whether a genetic disease can transmit or not to the next generation. That is the pedigree analysis. Pedigree analysis, pedigree chart বুলি বংশাৱলী তালিকা বুলি কয় বংশাৱলী তালিকা অসমীয়াত pedigree analysis মানে হৈছে বংশাৱলী তালিকা সো নিশ্চয় এই চেপ্টাৰটোৰ আৰু দুই এটা পইণ্ট ৰৈ যাব ইয়াৰ পিছতো মই সকলোখিনি সাঙুৰি পেলাই এই চেপ্টাৰটোৰ সমস্ত কথা উলিয়াই আনিব পৰা নাই এই মুহূৰ্তত মানে ক্ৰমে ভিতৰলৈ যাব লাগিব তো পেডিগ্ৰী আচ্ছা এনিৱে মেণ্ডেলছ থাৰ্ড লটো আমি অনলাইন ক্লাছতে তোমালোকক ক্লিয়াৰ কৰিব পাৰোঁনে কলেজত ক্লিয়াৰ কৰাৰে সৌভাগ্য হয় এইটো সময় নিৰ্ধাৰণ কৰিব তোমালোকে সোশ্যাল ডিস্টেন্সিংক গুৰুত্ব দিব লাগিব you have to respect the guideline of the MHC. So my dear students etu amar online or ek class hobo pare aru somoy jodi amar permit kore etu last class hobo pare aru yar poroborti somoyt ami collegeot nishchoy ei collegeor loi jora samosto kotha punor ami বিশ্লেষণ kori karon iate ei bikhal sector বিস্তৃত ৰূপত তুলি ধৰাটো সহজসাধ্য নহয় যেহেতু আমি চেপ্টাৰটো অকণমান বেছি ভিতৰলৈ যোৱাৰ ইচ্ছা তোমালোকে ধুনীয়াকৈ ঘৰত থাকিবা মই কৈছোঁ সময়টো সদব্যৱহাৰ কৰিব লাগিব সময় গৈ আছে গতিকে আমাৰ ৰাজ্যখন ভাল জন্মভূমি ভাল নিজৰ ঠাইত ধুনীয়াকৈ থাকা মই কি কথা ৰৈ গৈছে চেপ্টাৰটোৰ কি পইণ্ট ৰৈ গৈছে ৰৈ যোৱা কথাখিনি খুব সূক্ষ্মভাৱে মগজুত ৰাখি পৰৱৰ্তী অনলাইন ক্লাছতেই হওক অথবা কলেজৰ ক্লাছত শৃংখলাবদ্ধভাৱে দিয়াৰ চেষ্টা কৰিম তোমালোকৰ মই কিছু নোটছ দিছোঁ অলৰেডি সকলোখিনি দিয়া ইয়াতে সম্ভৱ নহয় বৰ দীঘলীয়া আমি কলেজত বাকি সকলোখিনি ৰৈ যোৱাখিনি তোমালোকক দিম তোমালোকৰ এনি প্ৰবলেম বুজি নোপোৱা কথা থাকিলেও কলেজত সুধিব পাৰিবা অৱশ্যে মোৰ পাৰ্সোনেল হোৱাটছএপ নাম্বাৰ বা তেনেকুৱাকৈ মোক ফোন কৰি সুধিব পাৰিবা কোনো প্ৰবলেম নাই তোমালোক সকলোৰে ভাল হ'ব আমাৰ সকলোৰে ভাল দিন আহিব থ্যাংক ইউ সো মাচ